আজি ৰাজ্যজুৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম লোকসেৱা আয়োগৰ ফলাফল দিয়াৰ পিছত সেই ফলাফল যে বাতিল কৰিলে, সেই কেঞ্চেলেশ্যন নটিফিকেশ্যন জাৰি কৰিলে, তাৰ পিছত আছুৱে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। হয়, যোৱাকালি অসম লোকসেৱা আয়োগে এই বছৰৰ যি লোকসেৱা আয়োগৰ পৰীক্ষা আছিল, মূল পৰীক্ষা ACS APSৰ বাবে, এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। আৰু ফলাফল ঘোষণা কৰাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলে, যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্য হ'বলৈ সক্ষম হ'ল, সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ কৃতকাৰ্যতাৰ বাবে তেখেতসকলে উদযাপন কৰিছে, অভিভাৱকসকলে আশাৰে উদযাপন কৰিছে। কিন্তু তাৰে ঠিক অলপ পাছতেই অসম লোকসেৱা আয়োগে সেই যি ফলাফল ঘোষণা কৰিছিল, সেই ফলাফল বাতিল কৰিছে। আৰু বাতিল কৰি ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ চৰম হতাশাজনক এটা পৰিৱেশৰ সৃষ্টি কৰিছে। ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ হেতালি খেলিছে। একদম স্পষ্ট কথা, সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে অসম লোকসেৱা আয়োগ মাত্ৰ এটা বিল্ডিং নহয়। এই অসম লোকসেৱা আয়োগ অসমৰ মানুহৰ, অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ, যিসকল ছাত্ৰ ছাত্ৰীয়ে লোকসেৱাৰ দৰে বৃত্তিত জড়িত হ'ব, তেখেতসকলৰ আশাৰ এটা বিল্ডিং। এই অসম লোকসেৱা আয়োগৰ বিশ্বাসযোগ্যতা ৰক্ষা হ'ব লাগিব। এই অসম লোকসেৱা আয়োগৰ যি বিশ্বাসযোগ্যতা ভংগ হোৱা কাৰ্য কোনো কাৰণ গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু অসম লোকসেৱা আয়োগে যি ফলাফল বাতিল কৰিলে, এই ফলাফল চূড়ান্ত তালিকা অতি শীঘ্ৰে নিখুঁতভাৱে কোনো ছাত্ৰ ছাত্ৰী যাতে বঞ্চিত নহয়, যিসকল ছাত্ৰ ছাত্ৰীৰ নাম ঘোষণা হ'ল, কোনো ছাত্ৰ ছাত্ৰী যাতে বঞ্চিত নহয়, বঞ্চিত নোহোৱাকৈ তালিকা ঘোষণা কৰিব লাগিব। আৰু যাৰ ভুলৰ কাৰণে যোৱাকালি চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পাছত, ফলাফল প্ৰকাশ হোৱাৰ পিছত বাতিল কৰিবলগীয়া হয়, সেই লোকসকল কিন্তু তদন্তৰ আওতালৈ আহিব লাগিব। সেই লোকসকলক কিন্তু উচিত শাস্তি প্ৰদান কৰিব লাগিব। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাম্ভিকতাৰে কয় যে অসম লোকসেৱা আয়োগক আমি স্বচ্ছ কৰিলো, অসম লোকসেৱা আয়োগ নিকা হ'ল, সেই নিকা আৰু স্বচ্ছ বুলি ঘোষণা কৰা দাম্ভিকতাৰ কালি তাত যেন সেই ঢোলটো যেন ফটা ঢোলটো কালি বজিবলৈ আৰম্ভ কৰিলে, সেই ৰূপটো ৰাইজে দেখিবলৈ আৰম্ভ কৰিলে। গতিকে আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি অসম লোকসেৱা আয়োগৰ কাৰ্যালয়লৈ আহিছো। আমি আমাৰ বিক্ষোভ প্ৰদৰ্শন কৰিছো। আমাৰ স্পষ্ট কথা, অসম লোকসেৱা আয়োগৰ বিশ্বাসযোগ্যতা ৰক্ষা হ'বই লাগিব। বিশ্বাসযোগ্যতা ৰক্ষা হোৱাৰ কাৰণে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অসম লোকসেৱা আয়োগে তাৎক্ষণিকভাৱে এগৰাকীও কৃতকাৰ্য হোৱা ছাত্ৰ ছাত্ৰীক বঞ্চিত নকৰাকৈ চূড়ান্ত তালিকা অতি শীঘ্ৰে প্ৰকাশ কৰিব লাগিব। তাৰ লগে লগে কিন্তু যিসকল ব্যক্তিৰ কাৰণে এই ঘটনা সংঘটিত হ'ল, তাক তদন্ত কৰি উচিত শাস্তি দিব লাগিব। এইটো কথা মৰাণ মতক তেওঁলোকে দুটা পোষ্ট সংৰক্ষণ কৰিম বুলি থাকি গ'ল কাৰণে সেই কামটো কৰিছো বুলি এটা মন্তব্য কৰিছে। চাওক, এতিয়ালৈকে স্পষ্টভাৱে অসম লোকসেৱা আয়োগে কোনো ধৰণৰ কথা জানিবলৈ দিয়া নাই। অসম লোকসেৱা আয়োগে ফলাফল ঘোষণা কৰাৰ পূৰ্বে যিসমূহ নীতি নিৰ্দেশনা আছিল, চৰকাৰৰ যিসমূহ নীতি নিৰ্দেশনা আছিল, এইসমূহ তেখেতসকলে অৱলম্বন কৰিব লাগে। সেইসমূহ ফল' আপ কৰি তেখেতলোকে ৰিজাল্ট ঘোষণা কৰাৰ ব্যৱস্থা কৰিব লাগে, ফলাফল দিব লাগে। ফলাফল ঘোষণা কৰি সাৱধানতা অৱলম্বন কৰি কৃতকাৰ্য বুলি ঘোষণা কৰা ছাত্ৰ ছাত্ৰীৰ মূৰত যিটো আধাভাৰ দিলে, যিসকলক হতাশাৰ মুখলৈ ঠেলি দিলে, সেই কাৰ্য গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু সেইকাৰণে প্ৰতিবাদ। অসম লোকসেৱা আয়োগে ফলাফল ঘোষণা কৰাত তেখেতসকলে ব্যৰ্থ হৈছে। স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰাত ব্যৰ্থ হৈছে। এই ব্যৰ্থতাৰ প্ৰতিবাদ কৰি বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে। এইটো কথা স্পষ্ট যে কৃতকাৰ্য ঘোষণা কৰা কোনো ছাত্ৰ ছাত্ৰীকে যাতে তেখেতসকলে যাতে কোনো কাৰণত তেওঁলোকৰ জীৱনক লৈ হেতালি নেখেলে, সেইকাৰণে অতি শীঘ্ৰে ফলাফল ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যাৰ ভুলৰ কাৰণে এই কাম সংঘটিত হ'ল, তেখেতক উচিতৰ পৰা উচিত শাস্তি, দোষীক তদন্ত কৰি যিটো আটাইতকৈ বেছি শাস্তিটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লোকসেৱা আয়োগৰ বিসংগতিয়ে প্ৰথমবাৰ নহয়, পূৰ্বতো বহুকেইবাৰ হৈছে আৰু নিকা হোৱা বুলিও কৈছে, কিন্তু পুনৰবাৰ এনেকুৱা ঘটনা সংঘটিত হৈ থাকে। আমি কৈছোৱে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাম্ভিকতাৰে কয় যে অসম লোকসেৱা আয়োগক আমি নিকা কৰিলো, স্বচ্ছ কৰিলো, ফলাফল ঘোষণাত আমি আটাইতকৈ ভালভাৱে স্পষ্টভাৱে নিকা পৰ্যায়ত আমি দিবলৈ সক্ষম হৈছো। কিন্তু যোৱাকালিৰ যিটো পৰ্যায়, ফলাফল ঘোষণা কৰাৰ 1 ঘণ্টাৰ পিছতে ফলাফল বাতিল কৰিছে। কিয় বাতিল কৰিছে এতিয়ালৈকে স্পষ্টভাৱে তেখেতলোকে ক'ব পৰা নাই। সেইকাৰণে কৈছো যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, অসম চৰকাৰে এই বিষয়টোত হস্তক্ষেপ কৰিব লাগে। অসম লোকসেৱা আয়োগৰ কোনো কাৰণত স্বচ্ছ আৰু নিকা যে নহয়, তাৰ এটা প্ৰতিভূ কালি ওলাই আহিছে। অসম লোকসেৱা আয়োগে তাৰ বিশ্বাসযোগ্যতা ৰক্ষা কৰিব লাগিব। আৰু সেইকাৰণে চূড়ান্ত ফলাফল অতি শীঘ্ৰে ঘোষণা কৰিব লাগিব। কৃতকাৰ্য হোৱা কোনো ছাত্ৰ ছাত্ৰী বঞ্চিত নহয়। আৰু যিসকল ব্যক্তিৰ ভুলৰ কাৰণে, যিসকলৰ আটাইতকৈ যদি চূড়ান্ত পৰ্যায়ত থকা ব্যক্তিজনৰ ভুলৰ কাৰণে এই কাম সংঘটিত হৈছে, তেখেতকো তদন্তৰ আওতালৈ আনি উচিত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।